শিৱসাগৰ ভটিয়াপাৰত 147 নং RDS-ত যি গেছ নিৰ্গমন হৈছে সেই গেছ ৰোধ কৰিবলৈ বৰ্তমান সক্ষম হোৱা নাই ONGC কৰ্তৃপক্ষই আৰু তাৰ বাবে স্থানীয় যিসকল ৰাইজ সেইসকল ৰাইজে প্ৰতিবাদ কৰিবলৈ বাধ্য হৈ পৰিছে। ইয়াত যিসকল তেওঁলোক সা সুবিধা বঞ্চিত হোৱাৰ বাবে তেওঁ আজি ইয়াৰ ৰাজপথত প্ৰতিবাদ কৰিবলৈ বাধ্য। কি কৰিছে চাওক, ৰাস্তা এইটো কাৰণে আমি বন্ধ কৰিবলৈ বাধ্য হৈছো যে তেওঁলোকে 48 ঘণ্টা পাৰ হৈ গ'ল, আজি তাৰিখলৈকে ONGC-য়ে কিন্তু এই গেছ যিটো বিষাক্ত গেছ ওলাই আছে গেছটো বন্ধ কৰাত ব্যৰ্থ হৈছে। 2 নম্বৰ কথা হ'ল যে এই গেছৰ পৰা মানুহৰ শ্বাস প্ৰশ্বাসজনিত যিটো এতিয়া অসুবিধা হৈছে তাৰ কাৰণে মানুহে উশাহ ল'ব নোৱাৰা এটা ব্যৱস্থা হৈছে। তাৰ কাৰণে চাওক, এইখনত আমি মেডিকেলত বহুত মানুহ প্ৰায় 20জন মানুহ কিন্তু মেডিকেলত ভৰ্তি হৈ আছে আৰু কিছুমান মানুহ মেডিকেলত মানে চাইন ল'বলগীয়া হৈছে। এনেকুৱা এটা পৰিৱেশত সৃষ্টি কৰি দিছে ONGC-য়ে। এতিয়ালৈকে কিন্তু ONGC কোনো এজন উচ্চতম কৰ্তৃপক্ষই ইয়াত আহি পিনি অহা নাই। জিলা প্ৰশাসনেও গাইহা মন্তব্য দি তেওঁলোকে মাত্ৰ সেই বনগাঁও এটা কেম্প কৰি তেওঁলোকে জিলা প্ৰশাসনৰ দায়িত্ব সামৰিছে। এই মানুহসকলে যিখিনি এফেক্টেড এৰিয়া সেই এফেক্টেড এৰিয়াখিনি তেওঁলোকে খানা খাবলৈ পোৱা নাই, তেওঁলোকে জুই জ্বলাব পৰা নাই, নোহোৱাৰ কাৰণে তেওঁলোকে বিনা অনাহাৰে তেওঁলোকে হ'বলগীয়া হৈছে। এনেকুৱা পৰিস্থিতিৰ কাৰণে সম্পূৰ্ণ দায়ী হ'ল ONGC-য়ে কালি আমাৰ এজন ভটিয়াপাৰৰ এজন হাৰ্টৰ পেচেণ্ট হয়, তেখেত কালি এই যিটো এটা শব্দ পলিউশ্যন আৰু ইয়াৰ যিটো বিষাক্ত গেছৰ কাৰণে আমাৰ এজন স্থানীয় মানুহ হাৰ্টৰ পেচেণ্ট এজন কালি তেখেত ঢুকাই গৈছে, তাৎক্ষণিকভাৱে ঢুকাইছে। গতিকে আমি এইটো কথা লৈ আজি ONGC আৰু জিলা প্ৰশাসনক আমি হস্তক্ষেপ কৰিব বিচাৰিছো যে এই কথাখিনি আমি ইয়াৰ যোগেদি জনাব বিচাৰিছো যে মুখ্যমন্ত্ৰী মহোদয়ে এই কথাখিনি হস্তক্ষেপ কৰক, অন্যথা কিন্তু আমি অনিৰ্দিষ্ট কাললৈ এই জনবসতি অঞ্চলত যিটো খাৰুৱা তেল উৎপাদন কৰি আছে ONGC-য়ে থলুৱা বিৰতি সিদ্ধান্ত লোৱাৰ কাৰণে আমি কিন্তু ONGC অইল ফিল্ড আমি বন্ধ কৰিবলৈ কিন্তু বাধ্য হ'ম। এটা মহিলা আছে, কি ক'ব? কি ক'ম আৰু, ভাৰতৰ সৰ্ববৃহৎ প্ৰতিষ্ঠান ONGC আজি জনসাধাৰণ এনেকুৱা এটা হাহাকাৰ পৰিস্থিতিৰ মাজলৈ ঠেলি দিয়াটো অতিশয় লজ্জাজনক কথা, অতিশয় লজ্জাজনক। বছৰ বছৰ ধৰি আমাৰ স্থানীয় ইয়াত তেওঁলোকে খাৰুৱা তেল উৎপাদন কৰি আছে। আমি নাজানো, আমি সাধাৰণ জনতা ইয়াৰ ভয়াৱহ পৰিস্থিতি আজি আমি সন্মুখীন হৈছো। ইয়াত আমাৰ 700 পৰিয়াল, আমাৰ গোটেই বিস্তীৰ্ণ এলেকা জুৰি আমি সৰু ল'ৰা ছোৱালীৰ পৰা আদি কৰি বয়সস্থ মানুহবিলাক আঁতৰত ৰাখিবলগীয়া হৈছে। এজন মানুহৰ কালি মৃত্যু হৈছে, সেইটো ধেমালি কথা? আৰু কিমান শ্বাস প্ৰশ্বাসজনিত ৰোগত মানুহবিলাক মূৰ ঘূৰাই পৰি গৈছে। তেওঁলোকে মাত্ৰ কি কৰিছে, এম্বুলেন্সত পথ অৱৰোধ কৰিছো, কাৰণ তেওঁলোকে আমাৰ যিখিনি নিৰাপত্তা দিব লাগে সেইখিনি দিব পৰা নাই। আজি 48 ঘণ্টা পাৰ হৈ গৈছে, তেওঁলোকে যদি প্ৰটেকশ্যনটো দিব নোৱাৰে, তেওঁলোকৰ যদি সেইখিনি কেপাচিটি নাই, তেন্তে ইমান জনসাধাৰণৰ মাজত এনেকুৱা ড্ৰিলিং কামখিনি ল'ব লাগে কিয়? তেওঁলোকে আগতে প্ৰটেকশ্যনখিনি লৈ ল'ব লাগে। এইসকল লোকে আপোনাৰ ONGC ওপৰত ক্ষোভ উজাৰি পেলাই এই ৰাজপথ অৱৰোধ কৰিছে আৰু নিৰ্দিষ্ট সময় নাই কেতিয়া এই পথ অৱৰোধ শেষ কৰিব বা এই পথ অৱৰোধৰ বিৰুদ্ধে পুনৰবাৰ দেখাব মই অনুৰোধ জনাম যে পুনৰবাৰ আপোনাৰ ধৰ্ণা দিছে যে ONGC গো বেক, জিলা প্ৰশাসন গো বেক এই ধৰ্ণা দি পেলাই আপোনালোকে প্ৰতিবাদ সাব্যস্ত কৰি ৰাখিছে। আৰু এইসকল লোকৰ যেতিয়ালৈকে এইসকল যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।